হয়নে ওয়াও আজিলৈ মই আপোনালোকৰ সন্মুখত বনোৱা পিঠাৰ ৰেচিপিৰ ভিডিঅ'ৰ ভিতৰত এইটো আটাইতকৈ সহজ ৰেচিপি আৰু খাবলৈ খুবেই সোৱাদ লগা আজিৰ এই বিশেষ পিঠাটিৰ ৰেচিপিৰ বাবে প্ৰয়োজনীয় বস্তু আৰু নামটো কি দিব আপোনালোকে নিজেই দি ল'ব তথাপিও মই কৈছোঁ এই পিঠাটো আমি মহুৰা পিঠা বুলি কওঁ অকমান পৃথক ধৰণে কিন্তু বনাম মই আজি এই পিঠাটো খুবেই সোৱাদ লগা হয় আৰু তেনে সহজতে একেবাৰে কম খৰচতে আৰু কম সময়তে হোৱা পিঠা এতিয়া আজিৰ এই পিঠাটোৰ বাবে প্ৰয়োজনীয় বস্তুখিনি মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক এয়া লৈছোঁ মই আটা গুৰি যিহেতুকে সকলোৰে ঘৰত থাকে যেতিয়াই ইচ্ছা যায় তেতিয়াই বনাব পাৰে এয়া আটা গুৰি লৈছোঁ আৰু এয়া লৈছোঁ মই এইটো আমুল তাজা এগিলাচ ইয়াতে মই পানী দিয়া নাই গতিকে মই পিছত পানী এড কৰিম অকমান আৰু ইয়াতে মই লং ইলাচি লৈছোঁ অকমান আৰু এয়া চেনি একাপ লৈছোঁ চেনি আপোনালোকে সোৱাদ অনুপাতে দিব পাৰে যদি বেছিকৈ খাই বেছিকৈ দিব কমকৈ খালে কমকৈ দিব আৰু এয়া মই এইখিনি নাৰিকল লৈছোঁ লুকি লোৱা এনেকৈ ৰুকি লোৱা নাৰিকলো দিব পাৰে আৰু যিটো শুকান নাৰিকলৰ গুৰি কিনিব পায় সেয়াও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু এইটো খাবলৈ বেছি ভাল লাগে এতিয়া আমি আটা মৰাৰ নিচিনাকৈ এইখিনি মাৰি ল'ম যেনেকৈ ৰুটি বনাবলৈ মাৰো ঠিক তেনেকুৱাকৈ ইয়াতে আপোনালোকে গুড় বা চেনিও এড কৰিব পাৰে যদিহে বেছিকৈ খায় আৰু যদি ডায়েবেটিছ ৰোগী ঘৰত আছে তেন্তে ব্যৱহাৰ কৰিব নালাগে এতিয়া মই ইয়াতে অকমান পানী দি পেলাই এইখিনি মাৰি ল'ম আটা মৰা নিচিনাকৈ মাৰি ল'ম খুব ভাল লাগে খাবলৈ এই পিঠাটো আপোনালোকে এবাৰ বনাই খাব আৰু মোক জনাব এনেকৈ মই এইখিনি এতিয়া সুন্দৰকৈ মাৰি ল'ম ইমান মৰম দিছে ভিডিঅ'সমূহত আপোনালোকে কাটিঙৰে হওক বা ৰেচিপিৰে হওক মই খুব সুখী হৈছোঁ আগলৈও এনেদৰে মৰম দি যাব কিবা ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিব যদিহে ডিম্পি ডায়েৰী পেজটি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি দিব মই এনেকুৱা ধৰণৰ সহজ আৰু শিকিব লগা ভিডিঅ' আপোনালোকৰ মাজত আনিবলৈ চেষ্টা কৰি থাকিম লগতে মোৰ ইউটিউব চেনেল এটাও আছে ডিম্পি ডায়েৰী বুলি আপোনালোকে চাব পাৰে ইচ্ছা কৰিলে এতিয়া মই এইখিনি সুন্দৰকৈ সানি ল'ম লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ চাওক এইখিনি মোৰ ইতিমধ্যে সানি লোৱা হ'ল এটা বস্তু লক্ষ্য কৰিব আটাৰ নিচিনা ৰুটি বেলিবলৈ যেনেকৈ আমি টান কৰোঁ তেনেকুৱা টান নকৰিব এনেকুৱাকৈ ঢিলা জুতিত ৰাখিব আপোনালোকে ইয়া নিশ্চয় অনুমান কৰিব পাৰিছে কেনেকুৱা ঢিলা হৈছে কাৰণ এই বস্তুটো মই কোনো ধৰণৰ লাৰু বা কিবা তেনেকুৱা একো শেপ দি পেলাই নবনাওঁ ডাইৰেক্ট এনেকৈ দি দিম গাখীৰত আপোনালোকে চাই থাকক এতিয়া এনেকুৱাকৈ ৰাখি দিম অকমান টাইম এতিয়া মই গেছত এই গাখীৰখিনি তুলি দিম বলক এয়া গেছত মই কেৰাহী পাতি দিছোঁ এতিয়া মই কেৰাহীত মই গাখীৰখিনি তুলি দিছোঁ গেছত দেখিছে আপোনালোকে এতিয়া এইখিনি অকমান উতলালৈ আমি অপেক্ষা কৰিম তাৰ পিছত আমি যিখিনি সুন্দৰকৈ সানি লৈছোঁ আমি আটা নাৰিকলৰ লগত সেইখিনি দি যাম কৈছোৱে কোনো ধৰণৰ শেপ কৰাৰ প্ৰয়োজন নাই আপোনালোকক মই দেখুৱাই গৈ থাকিম এয়া গাখীৰখিনি অকমান উতলিলে মই দিবলৈ আৰম্ভ কৰিম চাই থাকক আপোনালোকে আৰু এবাৰ আপোনালোকে এনেদৰে বনাই খাব আৰু খাই পেলাই মোক জনাব কিন্তু নাপাহৰিব কেনেকুৱা পালে এয়া আনফালে মোৰ আটা আৰু নাৰিকলেৰে মাৰি লোৱাখিনি নিশ্চয় অনুমান কৰিছে কেনেকুৱা হৈছে গতিকে এতিয়া মই এইখিনি সুন্দৰকৈ গাখীৰত দি যাম বলক আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈ দিব মই হাতেৰে দিম এয়া চাওক এনেদৰে দি গ'লে হ'ল ইয়াতে কোনো ধৰণৰ শেপ দিয়াৰ প্ৰয়োজন নাই এনেকৈ গাখীৰত দি যাব আৰু লগে লগে লৰাই নিদিব আপোনালোকে যিমান ডাঙৰ কৰে যিমান সৰু কৰে সেই অনুপাতে দিলেই হ'ল এনেদৰে গাখীৰত দি যাব বেয়া হ'ব বুলি চিন্তা একো নকৰিব দেই চাই থাককচোন কেনেদৰে বনাওঁ এই পিঠাটো মই আজি এনেকৈ দি যাব আৰু লগে লগে লৰাই নিদিব নহ'লে ভাঙি যাব ফুলি যাব সুন্দৰকৈ বৰ বেছি ডাঙৰো নকৰিব আৰু সৰু নকৰিব চাই থাকক আপোনালোকে কেনেকুৱা হয় আজি মোৰ এই
সহজ পিঠাটো নিশ্চয় আপোনালোকে আগতে এনেদৰে বনাই খোৱা নাই মোৰ বোধেৰে এবাৰ খাই চাব আৰু মোক জনাব একেবাৰে নাপাহৰিব এনেদৰে গোটেইখিনি মোৰ হৈ গ'ল দিয়া এতিয়া এইখিনি অকমান উতলালে আমি অপেক্ষা কৰিম লাৰি নিদিব এয়া চাওক আমাৰ আৰু উতলিবলে আৰম্ভ কৰিব লৈছে চাওক এতিয়া মই ইয়াতে লং আৰু ইলাচি গুড়িখিনি দি দিলোঁ এটা সুন্দৰ সেন্ট আহিবৰ বাবে এয়া লং আৰু ইলাচিখিনি দিলোঁ আৰু এবাৰ আমি এতিয়া লৰাই দিম এতিয়ালে কিন্তু চেনি ব্যৱহাৰ কৰা নাই দে ইয়াতে এয়া চাওক আপোনালোকে ভাবিছিলে কি বা হ'ব ভাগিয়ে যাব নেকি চাওক কিমান সুন্দৰ হৈছে এয়া নহয়নে এনেদৰে আমি একেবাৰে কম সময়তে 15-20 মিনিটতে এনেদৰে আমি পিঠা তৈয়াৰ কৰিব পাৰোঁ আলহী ঘৰত বহুৱাই থৈও বনাই পেলাই খুৱাব পাৰোঁ নহয়নে আৰু খাবলৈ যে কিমান সোৱাদ লগা হয় আপোনালোকে এবাৰ বনাই খাই চালেহে অনুমান কৰিব পাৰিব এতিয়া ইয়াতে মই চেনিখিনিও দি দিম তেতিয়া সুন্দৰকৈ সোমাই যাব পিঠাৰ ভিতৰত আপোনালোকে যিমান পৰিমাণৰ চেনি খায় সিমান ব্যৱহাৰ কৰিব মই ইয়াতে 1 কাপ চেনি দিছোঁ বেছি চেনি আমি নেখাওঁ অকমান কমকৈ খাওঁ সেইবাবে এতিয়া এইখিনি উতলালে আমি অকমান সময় অপেক্ষা কৰিম নহয়নে তেনে সহজ এই পিঠাৰ ৰেচিপিটো আগতে খাইছেনে সেয়াও জনাব আপোনালোকে আৰু খাই পেলাই কিন্তু জনাবলৈ নাপাহৰিব কেনেকুৱা পালে এতিয়া আমি উতলালে অলপ সময় অপেক্ষা কৰিম আৰু মই স্কিপ কৰি দিলোঁ এয়া চাওক উতলিব লৈছে সুন্দৰকৈ দেখিছে আৰু চাওক পিঠাকেইটা কিমান ধুনীয়া হৈছে চাওক এনেদৰে আপোনালোকেও ঘৰতে থকা নাৰিকল আটা আৰু গাখীৰেৰে তেনে সহজতে বনাই পেলাই খাব চাওক কিমান সুন্দৰ নহয়নে ওৱাও খাবলৈও ইমান সোৱাদ লগা হয় এতিয়া উতলিলে আপোনালোকে যিমানটো পৰিমাণে পনীয়া কৰিব বিচাৰে ডাঠ কৰিব বিচাৰে কৰিব পাৰে তেনেকৈ নমাই দিলে হৈ যাব মই আৰু অকমান উতলিলে নমাই দিম খাই চাবচোন এনেদৰে কিমান যে ভাল লাগে খাবলৈ এয়া যিহেতুকে মাজতে মই অকমান উতলাখিনি স্কিপ কৰিছোঁ নহলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় এয়া সুন্দৰকৈ এতিয়া আমাৰ ডাঠ হৈ আহিছে কিমান ধুনীয়া চাও কিমান কেইটা পিঠা হৈ গ'ল কিমান ধুনীয়া নহয়নে আপোনালোকে ভাবিছিল চাগে কি বা হ'ব ভাগি যাব নেকি চাওক এয়া সুন্দৰকৈ ফুলি উঠিছে এতিয়া মই এইখিনি নমাই পেলাই আপোনালোকক দেখুৱাই আছো এয়া চাওক মোৰ আজি পিঠা ৰেডি হৈ গ'ল আটা নাৰিকলেৰে একেবাৰে সহজতে বনাব পৰা এই পিঠা কিমান সুন্দৰ হৈছে চাওক দেখিবলৈ খাবলৈও ইমানেই সোৱাদ লগা হয় আপোনালোকে এবাৰ বনাই খাব আৰু মোক কমেন্ট বক্সত জনাব কেনেকুৱা পালে আজিলৈ ইমানতে এৰিলোঁ পেজটি কিন্তু ফলো নকৰাকৈ নাযাব দেই পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে সকলো ভালে থাকক